তো যেন ওচৰত কি হ'ব তোমালোকৰ আশা তোমালোকৰ সকলো ভালে আছে আগলৈকে ভালে থাকিবা তো কোনে কোনে SSC GD এক্সাম দি আহিলা কমেণ্টত জনাবা আৰু এক্সাম কেনেকুৱা হৈছে সেইটো কমেণ্টত জনাবা গম পাওঁ ইমান ভাল হোৱা নাই যিখিনি ল'ৰা ছোৱালীয়ে দি আহিছে মই যাৰ লগত কথা পাতিছোঁ আৰু সিহঁতে ধৰক কৈছে যে ভাই SSC GD এক্সামৰ যিখন চিলেবাছ দিছিলে SSC GD যিখন চিলেবাছ মানে আমাক আগত প্ৰস্তুত কৰিছিলে সেইখন চিলেবাছৰ মতেদি কিছুমান কুৱেশ্যন সাল সলনি কৰি দিয়া হৈছে যি কাৰণে ল'ৰা ছোৱালীবিলাকৰ এক্সামটো বেয়া হৈছে মানে ইয়াৰ আগত যিমানকেইটা SSC GD এক্সাম হ'ল তাত যিকেইখন কুৱেশ্যন পেপাৰ আহিছিলে লাষ্টৰ ফালে হিন্দীখিনিত 20টা কুৱেশ্যন থাকে ন সেই 20টা কুৱেশ্যন মানে অলপ গামা টাইপৰ কিছুমান কুৱেশ্যন থাকে আৰু যিখিনি গামাৰ আছিলে পৰ্যায়বাহী শব্দ বিলোম শব্দ সেইবিলাকো নাইকিয়া কৰি দিলে এতিয়া অলপ বেলেগ ধৰণৰ তাত কুৱেশ্যন সোমোৱাই দিলে যিবিলাক কুৱেশ্যন মানে কিতাপতে নাথাকে ধৰি লোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন আহা বুলি কৈছে যে এজন সৈনিকে ডিউটিত যাওঁতে ৰেজিষ্টাৰখনত কিহৰ কাৰণে চাইন মাৰে আৰে সি এতিয়া ঘৰত পঢ়ি আছে ঘৰত কিবা কাম কৰি আছে সেইটো ল'ৰাই কেনেকৈ গম পাব ডিফেন্সৰ এই ভিতৰুৱা কথা এইবিলাক সেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহিছে তো সেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে কেনেকৈ সি এনচাৰটো দিব কোনটো টিক কৰিব লাগিব সি কেনেকৈ জানিব কাৰণ সেইটো সি কিতাপত পঢ়াই নাই তো এতিয়া মানে SSC GD যিবিলাক পুৰণা কুৱেশ্যন পেপাৰ আছিলে সেইবিলাক কুৱেশ্যন পেপাৰ চাই কিনে আমি এতিয়া ষ্টাডি কৰিলে নহ'ব এতিয়া অলপ ফৌজৰ বিষয়ে জানিব লাগিব ঘৰত থাকি ফৌজত কি হয় কি নহয় তো সেইবিলাক কথা জানিবৰ কাৰণে তুমি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা মই বহুত কম ভিডিঅ' লৈ আহোঁ কিন্তু প্ৰত্যেকটা ভিডিঅ'তে তোমালোকৰ কাৰণে বহুত কিছুমান জানিব লগা কথা কৈ পেলাওঁ মই যিখিনি কথা তোমালোকে গম পালে মানে পিছত ভাল হ'ব আৰু ফৌজত তোমালোকে এনেকুৱা ধৰণৰ সৰু সুৰা এক্সামবিলাকত আৰামত পাছ কৰিব পাৰিবা কিছুমান এনেকুৱা ধৰণৰ কথা মই কৈ পেলাওঁ যিবিলাক ফৌজৰ ভিতৰুৱা কথা এইবিলাক যোনে যোনে নকয় মই সেইবিলাকো কৈ পেলাওঁ তো ভাই ভণ্টিহঁত এতিয়া কিন্তু যিটো আগন্তুক অৱস্থা আহি থকা অৱস্থাটো এই আহি থকা অৱস্থাটো তোমালোকে ফৌজৰ চাকৰি ল'বৰ কাৰণে আৰু দুগুণা কষ্ট কৰিব লাগিব এই যি ভাল দিন আছিল না এই 2026 চনলৈকে ভাল দিন আছিলে ইয়াৰ পিছত যিখিনি আহিব লগা দিন আছে মানে আৰু চাকৰি লোৱাটো বহুত কষ্টৰে হ'ব ডিফেন্সৰ চাকৰি এক্সাম পেটাৰ্ণটো চেঞ্জ হৈ গ'ল তোমালোকে গম পাইছা এতিয়া যিটো ফিজিকেলত মেডিকেলৰ পেটাৰ্ণটো আছে সেইটো পেটাৰ্ণক টোটেলি মানে চেঞ্জ কৰি দিব এতিয়া বহুত হাই লেভেলৰ ষ্ট্ৰিক হ'ব আগতে কি কৰিছিলে আমাৰ যিটো এজ আৰু হাইটটোৰ লগত আমাৰ ৱেইটটো অকণমান মানে বেছি হৈ থাকিলে বা অকণমান কম হৈ থাকিলে মাৰ্চি কৰি দিছিলে SSC মেডিকেলত কিন্তু এতিয়া ভাই মাৰ্চি নহয় কিন্তু এতিয়া অকণমান যদি ৱেইট যদি বাঢ়ি থাকে না ভাই কেঞ্চেল এতিয়া মানে এনেকুৱা হাই লেভেলত হ'ব গোটেইবিলাক আৰু মানে যিবিলাক এতিয়া আগন্তুক অহা অৱস্থাত আমাক ইমান ফৌজৰ মানে সৈনিক ইমান দৰকাৰ নহয় আৰু এতিয়া তোমালোকে গম পাইছে চাগে এখন দেশে যুদ্ধ হ'লে আমাৰ নিচিনা সৈনিকবিলাকে একদম বন্দুক ল'লে দৌৰি যাই কিনে মাৰিব নাযায় এতিয়া কি হয় হাৱাই হামলা হয় এখন দেশে সেইখন দেশক একদম ৰকেট মাৰিব এতিয়া মানে গ্ৰাউণ্ড লেভেলত যুদ্ধ নহয় এতিয়া আমি দেখি আছিলোঁ SSC GD কিমান ভেকেঞ্চি ওলায় 40,000 50,000 এনেকুৱা ভেকেঞ্চি ওলাই আছিল না কিন্তু এই 2027 চনতে চাবাচোন ভেকেঞ্চিৰ সংখ্যাটো কমি অহা আৰম্ভ হ'ব এতিয়া 28ত আৰু কমিব 29ত আৰু কমিব তাৰপিছত মানে এনেকুৱা এটা মানে লেভেল এটা বনাব যে ডিফেন্সৰ চাকৰি কৰিবৰ কাৰণেও তোমাক এটা স্কিল এটা লাগিব সেই স্কিলটো থাকিব লাগিব কোৱালিফিকেশ্যনটো থাকিলে নহ'ব স্কিলটো থাকিব লাগিব সেনেকুৱা ধৰণৰ কিছুমান মানে ৰুল ৰেগুলেশ্যন বনাব আৰু তেতিয়া আৰু তোমালোকৰ কাৰণে আৰু দিগদাৰ হ'ব এতিয়া তোমালোকৰ হাতত অকণমান ভাল দিন আছে এতিয়াও অকণমান আছে 2029লৈকে অকণমান মানে এটা চান্স এটা আছে আৰু ডিফেন্সৰ চাকৰি ল'ব পাৰা যিখিনি মোৰ নিচিনা গাধা চলি আৰু সেইখিনি কাৰণে কিন্তু এটা ভেকেঞ্চি কেতিয়াও শেষ নহয় সেই ভেকেঞ্চিটো সদায় ওলাই থাকিব সেইটো হৈছে ট্ৰেডমেন ধৰি লোৱা কুক হ'ল ড্ৰাইভাৰ হ'ল ৱাটাৰ কেৰিয়াৰ হ'ল এইবিলাক বাৰ চাৰবাৰ সেইবিলাক ওলাই থাকিব সেইবিলাক কেতিয়াও শেষ নহয় সেইবিলাকত তোমালোকৰ যদি স্কিল আছে সেইবিলাক ডেভেলপ কৰা সোনকালে ট্ৰেডমেনৰ ভেকেঞ্চি ওলালে এপ্লাই কৰি দিবা ট্ৰেডমেনত সোমাই আহা দৰমহা একে বৰ্ডি একে বন্ধুকো ল'ব পাৰে চব কৰিব পাৰে ট্ৰেডমেন চবচে বেছি আৰামদায়ক চাকৰি ট্ৰেডমেন ওলালে কেতিয়াও পিছুৱাই নাযাবা আগুৱাই আহিবা ইণ্টাৰভিউ দিয়া চাকৰি লৈ লোৱা বহুত সহজ ট্ৰেডমেনত ল'বৰ কাৰণে তো এতিয়া তোমালোকে ডিম'টিভেট নহ'বা যে দাদা এনেকুৱা হ'লে কি হ'ব আমি বহুত আশা কৰি আছিলোঁ ডিফেন্সৰ চাকৰিটো ল'বৰ কাৰণে বহুত এটা সপোন আছিলে আমি নাপাম নেকি চাকৰি তো ভাই কিয় নহ'ব চাকৰি হ'ব তোমাৰ যেতিয়ালৈকে বয়সটো আছে তেতিয়ালৈকে তুমি নিজৰ ফালৰ পৰা 100% দি থাকা চাকৰি হ'ব মই দেখিছোঁ আৰু এতিয়ালৈকে সেইটো কেতিয়াও মানে মই মিছা কথা বুলি নকওঁ যিখিনি ল'ৰা বা যিখিনি ছোৱালীয়ে চেষ্টা কৰি আছে কেতিয়াও হাৰ মানা নাই সিহঁতৰ পৰা চাকৰি হৈ গৈছে মোৰ লগৰ ল'ৰা মোৰ এতিয়া 10 বছৰ ছাৰ্ভিচ হ'ব এতিয়া আমি একেলগে ইণ্টাৰভিউ মাৰিছিলোঁ এই যোৱা বছৰ পুলিচত চাকৰি পাইছে তো ভাই চোৱা লাগি আছে সেইটো কাৰণে চাকৰি আজি হৈ গৈছে তাৰ সি যদি কেতিয়াবা যদি বাদ দিলে হয় হে আমাৰ চাকৰি নহয় আৰু লগৰ গোটেইকেইটা হৈ গ'ল বাদেই দিওঁ আৰু নাই ভাই সি বাদ দিয়া নাই এতিয়াও কষ্ট কৰি আছিলে ভগৱানে চকু মেলি চালে ঠিক তেনেকৈ তুমিও কষ্ট কৰি থাকা কাৰণ তোমাক 50টা 100টা ভেকেঞ্চি নালাগে নহয় তোমাক ঘৰখনৰ কাৰণে গোটেই ঘৰখনৰ কাৰণে ভেকেঞ্চি নালাগে নহয় তোমাক এটা ভেকেঞ্চি লাগে তুমি ধৰি লোৱা দুটাও যদি ভেকেঞ্চি ওলাই না তাৰ ভিতৰতে মই এটা ল'মেই সেনেকুৱা ধৰণকে তুমি ভাবি কেনে মানে প্ৰিপেৰেশ্যন কৰিব লাগিব তেতিয়াহে চাকৰি হ'ব তুমি যদি ভাবা আৰু 100টামান ভেকেঞ্চি ওলাব লাগিব তেতিয়াহে মই চাকৰি পাম মানে তুমি ভালকৈ কষ্ট নকৰা তুমি মানে ভিৰত চাকৰি ল'ব বিচাৰা আৰু সেনেকৈ নহ'ব নহয় কষ্ট কৰিব লাগিব আৰু এতিয়া তোমালোকে গম পোৱাই চাগে নৱেম্বৰ মানে অসম কামাণ্ডাৰ অসম পুলিচৰ আকৌ ইণ্টাৰভিউ হ'ব চাগে আৰু কিন্তু ইমান এটা
কনফাৰ্ম নহয় হ'ব লাগে কিন্তু তেতিয়াও তোমালোকে ভাল পাৰফৰ্মেঞ্চ এটা দিব লাগিব এতিয়াৰ পৰা তোমালোকে প্ৰেক্টিচ কৰিব লাগিব এতিয়া যদি ভাবি আছা আৰু ইমান গৰমত কেনেকৈ দৌৰিম নাই নহ'ব ভাই এইডাল গৰমতে তুমি দৌৰিব লাগিব যদি তোমাক চাকৰি লাগে না তেনেহ'লে তুমি ভাই গৰম ঠাণ্ডা এইবিলাক চাই থাকিলে নহ'ব কষ্ট কৰিব লাগিব বোলে মই আজি 10 মিনিট বা 20 মিনিট ৰানিং কৰিম বা 5 মিনিট ৰানিং কৰিম সেইখিনি অৱস্থাত যিয়ে হৈ নাথাকক ভূমিকম্পই আহক বা বতাহে আহক বা ধুমুহাই আহক বা বানপানী আহক যিয়ে নাহক তুমি সেইখিনি টাইম তুমি ৰানিং কৰিমেই বুলি সিদ্ধান্ত লৈ ৰানিং কৰিবই লাগিব তেতিয়াহে তুমি ছাকচেছ হ'ব পাৰিবা এনেকুৱা এটা ডিচিপ্লিন আনিব লাগিব নিজকে আৰু এটা কথা তোমালোকক মই আগতে বহুতকেইটা ভিডিঅ'ত কৈছোঁ আৰু আজি আকৌ কৈছোঁ শুনা যদি ডিফেন্সৰ লাইনত আহিব খুজিছা তেনেহ'লে ইণ্টাৰভিউ আহক বা নাহক তুমি ৰানিং কৰিয়ে থাকিবা ডিফেন্সৰ কিতাপ পঢ়িয়ে থাকিবা তেতিয়াহে ভাই সফলতা ল'ব পাৰিবা নহ'লে ভাই বহুত কষ্ট হ'ব মনৰ আশা ভাই মনতে থাকি যাব বুঢ়া হ'লে পিছত নাতি পুতি ক'ব পাৰিবা যে ইণ্টাৰভিউ মাৰিছিলোঁ আমি এটা টাইমত কিন্তু চাকৰি নাপালোঁ হয় সেইটো অৱস্থা যাতে নাহে সেইটো কাৰণে ইণ্টাৰভিউ আহক বা নাহক ৰানিং কৰিয়ে থাকিবা ডিফেন্সৰ কিতাপ পঢ়িয়ে থাকিবা তুমি যিয়ে পঢ়ি নাথাকা কিয় কিন্তু SSC আৰু অসম পুলিচৰ কিতাপ ঘৰত 2খন থাকিবই লাগিব আৰু সেই 2খন পঢ়িয়ে থাকিবা আৰু তোমালোকে গম পোৱা চাগে মই বহুত কম ভিডিঅ' লৈ আহোঁ তো সেইটো কাৰণে ভাই মই ভিডিঅ' আনো বা নানো আনছাবস্ক্ৰাইব কৰি কেনে কেতিয়াও নাযাবা কাৰণ কেতিয়াবা মই বহুত কিছুমান ইম্পৰ্টেণ্ট কথা তোমালোকৰ ওচৰত ক'বৰ কাৰণে আহি যাম যিখিনি কথা তোমালোকক বহুত দৰকাৰ হ'ব তো তোমাৰ লগত যিসকলে ডিফেন্সৰ লাইনত আহিবৰ কাৰণে প্ৰস্তুতি চলাই আছে সিহঁতক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু আগন্তুক অৱস্থাত যিমানে কষ্ট নহওক কিয় চাকৰি ল'বৰ কাৰণে কিন্তু আমি চেষ্টা কৰিয়ে যাম একেলগে তো আজি ভিডিঅ'টো মাত্ৰ সমাপ্ত কৰিছোঁ জয় হিন্দ জয় ভাৰত